হয়, কোভিড মহামাৰীৰ কাৰণে দীৰ্ঘদিন বন্ধ হৈছিলে বিদ্যালয়সমূহ। আজি পুনৰ চৰকাৰে বিদ্যালয়সমূহ প্ৰাথমিক পৰ্যায়ৰ পৰা খোলাৰ যি নিৰ্দেশ দিছে, নিৰ্দেশ দিয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ধমধমাৰ 123 নং ধমধমা নিম্ন বুনিয়াদী বিদ্যালয়ত। প্ৰথমে মই বিদ্যালয়খনৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিয়নো পুৱাই ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, তেওঁলোকৰ মনত যথেষ্ট আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। যথেষ্ট দিন তেওঁলোকে বিদ্যালয়লৈ আহিব পৰা নাছিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে। তেনেস্থলত তেওঁলোকৰ মনবোৰ ভাগি গৈছিলে। মই আন যি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা জানিব চেষ্টা কৰিম। কি ক'বা? আজি বহুত ভাল লাগিছে, ছাৰ বাইদেউসকলক লগ পাইছোঁ। আজি বহুত ভাল লাগিছে স্কুল খোলাৰ কাৰণে, বহুত ভাল লাগিছে। হয়, ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। বহুদিন বিৰতিৰ পিছত তেওঁলোকে আজি এনেদৰে স্কুললৈ আহিবলৈ পাইছে। মই বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো তেওঁলোকে যি ঘৰতে আবদ্ধ হৈ থকাৰ ফলত শিক্ষক শিক্ষয়িত্ৰীৰ লগত সকলৰ লগত যি সাক্ষাৎ হ'ব পৰা নাছিলে, যি তেওঁলোকৰ সমনীয়া আছিলে, সমনীয়াসকলৰ লগত তেওঁলোকে দেখা সাক্ষাৎ হ'ব পৰা নাছিলে, সহপাঠীৰ লগত তেওঁলোকে দেখা সাক্ষাৎ হ'ব পৰা নাছিলে। আজি তেওঁলোকে পুনৰ ছাত্ৰ ছাত্ৰীসকলে আজি সহপাঠী বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত দেখা হ'ব। কি ক'বা এই মুহূৰ্তত? বহুত দিন স্কুল বন্ধ আছিল, খুলিছে, ভাল লাগিছে। ছাৰ বাইদেউক লগ পাইছোঁ, বহুত ভাল লাগিছে। হয়, ক'ব লাগিব যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। মই শিক্ষক আছে, শিক্ষকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? আজি আমাৰ দুবছৰে হ'ল ছাত্ৰ ছাত্ৰীৰ লগত আমি দেখা সাক্ষাৎ কৰিব পৰা নাই। স্কুল বন্ধ থাকিল, আমাৰো মনবোৰ ভাঙি পৰিছে, ছাত্ৰবিলাকৰো মনবোৰ ভাঙি পৰিছে। আজি চৰকাৰৰ নিৰ্দেশ মতে আজি 19 অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শ্ৰেণীবিলাক খোলা দিছে আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে, আমিও আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি শ্বেয়াৰ কৰি খুব ভাল লাগিছে। গতিকে এতিয়া ভগৱানৰ ওচৰত কামনা কৰোঁ যে ভৱিষ্যতে আমাৰ শ্ৰেণীবিলাক চলি যাব। আমি নিয়মীয়া হ'ব লাগিব, প্ৰট'কল মানি, আমি COVID-19 প্ৰট'কল মানি আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব লাগিব। এইখিনি মই ক'ব লগা। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে বিগত বৰ্ষত আৰু এই বৰ্ষত COVID-19 কাৰণে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পিছ পৰি যোৱা পৰিলক্ষিত হৈছে। চৰকাৰে যি অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছে, গ্ৰাম্য অঞ্চলত অনলাইন ক্লাছৰ তেনে সুবিধা নাই বুলি ক'ব লাগিব, কিয়নো যথেষ্ট সংখ্যক পৰিয়ালৰ যি স্মাৰ্ট মোবাইল নাই, তেনে পৰিপ্ৰেক্ষিতত যি অনলাইন ক্লাছৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলে। মই আন এগৰাকী শিক্ষক আছে, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো চৰকাৰে যি অনলাইন ক্লাছ দিছিলে, অনলাইন ক্লাছত যথেষ্ট ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পৰা নাছিলে। আজি স্কুল খোলা দিলে আৰু তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ আজি কেনে অনুভৱ হৈছে? আমাৰ খুবেই ভাল লাগিছে আজি আমাৰ স্কুল খোলা দিয়াই। ধৰি লওক আমাৰ অনলাইন ক্লাছবিলাক আমাৰ গ্ৰাম্য অঞ্চলত সেই আমাৰ ল'ৰা ছোৱালীবিলাকে নাপায়, বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ ল'ৰা ছোৱালীসকলৰ বিৰাট অসুবিধা, আৰু দিলেও মানে গম নাপায়, বুজি নাপায়, চাব নাজানে। ধৰি লওক কোনোবাই দেখুৱাই দিব লাগে। আমি যিখিনি পাৰোঁ ঘৰে ঘৰে গৈছোঁ, আমি দিছোঁ। আমি আমাৰ ফালৰ পৰা আমি নিজাকৈ আমি প্ৰশ্ন পাতি কাটিও আমি ল'ৰা ছোৱালীক আমি দিছোঁ, আমি বহিবিলাক চাইছোঁ, আমি ঘূৰিছোঁ ঘৰে ঘৰে। আৰু আজি আমি ধৰি লওক আমি আজি সন্মুখৰ পৰা আমি সিহঁতক আমি শিক্ষা দিম, বা আজি আমাক চৰকাৰে বস্তুটো আমাক মানে প্ৰট'কল মানি কৰিব দিছে, আৰু আমি প্ৰট'কল মানি আমি যিখিনি পাৰোঁ আমি পৰৱৰ্তী দিনত আমি সিহঁতক মানে ছাত্ৰ ছাত্ৰীসকলক আমি আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। হয়, ক'ব লাগিব যে চৰকাৰে যি প্ৰট'কল বান্ধিছে, প্ৰট'কলৰ ভিত্তিত আজি বিদ্যালয়সমূহ খোলা দিছে, আৰু এনেদৰে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমনীয়াসকলক লগ পাই যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত।